নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকেলে ইউডাইছ প্লাছ 2024-25 ইতিমধ্যে নিশ্চয় প্ৰতিখন বিদ্যালয়ে ইয়াৰ গোটেইকেইটা মডুল আপোনালোকে সুকলমে সমাপন কৰিছে আমাৰ ইউডাইছ প্লাছৰ 4টা মডুলৰ ভিতৰৰ এক উল্লেখযোগ্য মডুল হ'ল প্ৰফাইল এণ্ড ফেচিলিটিজ আমি আশা ৰাখিছো আপোনালোকে এই মডুলটো আপোনালোকে সুকলমে ডাটা এন্ট্ৰি কৰিছে এতিয়া এই প্ৰফাইল এণ্ড ফেচিলিটিজৰ শেষৰ ফালে আমি বিশেষ এটা কাম কৰিব লাগিব এই কামটো ইমানে এক্টিভ হোৱা নাছিলে এতিয়া পুনৰ এক্টিভ কৰি দিয়া হৈছে যে আমি স্কুল সাৰ্টিফিকেশন আমি কৰিব লাগিব গতিকে আজি ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে স্কুল সাৰ্টিফিকেশন কৰিম তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াৰ বাবে ইউডাইছ প্লাছৰ যি অফিচিয়েল ৱেবছাইট লিংক তাত গৈ আপোনালোকে এই ইণ্টাৰভিউলৈ আহিব পাৰে আৰু আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডাইৰেক্ট অফিচিয়েল ৱেবছাইট লিংক প্ৰভাইড কৰা হ'ব আপোনালোকে তাত গৈ ক্লিক কৰিলেও আপোনালোকে এই ইণ্টাৰভিউটো পাব ইয়াত গোটেইকেইটা মডুল ইয়াত দেখিব আপোনালোকে Profile and facilities, student module, teacher module, by school directory. এতিয়া আপোনালোকে কি কৰিব যেটো আমাৰ profile and facilities আছে ইয়াতে লগইনত আপোনালোকে ক্লিক কৰিব এতিয়া আপোনালোকৰ বিদ্যালয়ৰ নিৰ্দিষ্ট ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনালোকে এই মডুলটো লগইন কৰক সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব ইয়াত তিনিটা অপচন আহিব আপোনালোকে পাব ইয়াত ডাউনলোড DCF ইংলিশ প্ৰফাইল এণ্ড ফেচিলিটিজ আৰু এটা ইউজাৰ মেনুৱেল আপোনালোকে যেটো সেকেন্ড অপচন প্ৰফাইল এণ্ড ফেচিলিটিজত আপোনালোকে ক্লিক কৰিব এতিয়া ইয়াত চাব তাত ক্লিক কৰাৰ লগে লগে ইয়াৰ ওপৰত দেখিছে সাৰ্টিফিকেশন ষ্টেটাস নট সাৰ্টিফাইড আহিছে অৰেঞ্জ কালাৰ বক্সত এনেকা আহিছে আপোনালোকে চাব যেতিয়া যেহেতু মই এতিয়ালৈকে বিদ্যালয়খনৰ স্কুল সাৰ্টিফিকেশনটো সম্পূৰ্ণ কৰা নাই গতিকে সেই কাৰণে ইয়াত ওপৰত কি আহিছে নট সাৰ্টিফাইড আহিছে গতিকে আমি এতিয়া কি কৰিম সাৰ্টিফাইড কৰিম কেনেকৈ কৰিম আপোনালোকে চাই থাকক ইয়াত আপোনালোকে স্কুল প্ৰফাইলৰ যিখিনি ডাটা এন্ট্ৰি আপোনালোকে ইতিমধ্যে সম্পূৰ্ণ কৰিছে ইয়াত আপোনালোকে গমে পাব সব কমপ্লিটেড দেখাই আছে বাকি মান তাৰিখে আপোনালোকে কমপ্লিট কৰিছে দিয়া গোটেইখিনি আপোনালোকে চাব পাৰিব এতিয়া মই তলৰ ফালে যে চাই ইয়াত দেখিব যেটো আমাৰ 15 নম্বৰ স্কুল সাৰ্টিফিকেশন বুলি ইয়াত দিয়া আছে আৰু নিউ বুলি ইয়াত টেব এটা আহি আছে আপোনালোকে এতিয়া কি কৰিব স্কুল সাৰ্টিফিকেশনৰ যেটো বক্স আছে ইয়াতে আপোনালোকে কমপ্লিট ক্লিক কৰক তাত ক্লিক কৰাৰ পিছত ইয়াতে এখন ডিক্লেৰেচন ফৰ্ম আহিব ডিক্লেৰেচন বা সাৰ্টিফিকেশন বাই স্কুল ইয়াতে আপোনালোকে বাওঁফালে এটা বক্স দেখিব এই বক্সত আপোনালোকে টিক চিন কৰিব আৰু ইয়াতে আপোনালোকে ৰিমাৰ্কস লিখিব বা স্কুল সাৰ্টিফিকেশন কমপ্লিটেড ফৰ স্কুলখন নামটো দিব পাৰে আপোনালোকে ইয়াতে মিনিমাম 20 characters হ'ব লাগিব আৰু ম্যাক্সিমাম 100 characters ইয়াৰ আপোনালোকে characters কিনি লিখি উঠিবলৈ কি কৰিব আপোনালোকে ইয়াতে ভেৰিফাইড ক্লিক কৰি দিব ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনাৰ পৰা পুনৰ কনফাৰ্মেশন বিচাৰিব যে are you sure you want to certify school profile and facility data ইয়াত নোট এটা দিছে যে data can be re-updated after certification also and needs re-certification আপোনালোকে কিবা কাৰণত সাৰ্টিফিকেটখন ডাউনলোড কৰাৰ পিছত বা স্কুল সাৰ্টিফিকেশন হোৱাৰ পিছত আপোনালোকে পুনৰ ডাটা আপডেট কৰিব পাৰিব আৰু লগতে আপোনালোকে ৰি-সাৰ্টিফিকেশন কৰিব পাৰিব এতিয়া আপোনালোকে ইয়াত কি কৰিব কনফাৰ্মত ক্লিক কৰিব কনফাৰ্মত
ক্লিক কৰাৰ লগে লগে ইয়াত স্কুল সাৰ্টিফিকেশ্যন স্কুল ডাটা হেজ বিন সাৰ্টিফাইড সাকসেসফুলি ইয়াত বিদ্যালয়ৰ নাম বিদ্যালয় প্ৰধানৰ নাম মোবাইল নম্বৰ সাৰ্টিফাইড বাই ৰিমাৰ্কস গোটেইখিনি ইয়াত আহি যাব এতিয়া আমি যদি পুনৰ বেক টু ড্যাশবোৰ্ডলৈ যাওঁ তাত আমি ওপৰৰ ফালে চালে দেখা পাম যে সাৰ্টিফিকেশ্যন ষ্টেটাস সাৰ্টিফাইড দেখাই আছে অলপ আগলৈকে এইটো কি দেখুৱাই আছিল নট সাৰ্টিফাইড দেখুৱাই আছিল যেটো আমি স্কুল সাৰ্টিফিকেশ্যন প্ৰসেসটো আমি কমপ্লিট কৰিলো গতিকে এতিয়া কি দেখাইছে সাৰ্টিফিকেশ্যন ষ্টেটাস কমপ্লিটেড দেখাইছে অৰ্থাৎ আমাৰ এই নিৰ্দিষ্ট বিদ্যালয়খনৰ স্কুল সাৰ্টিফিকেশ্যন ফৰ প্ৰফাইল এণ্ড ফেচিলিটিছৰ মডুলৰ আপডেটটো হৈ গ'ল বা সাৰ্টিফিকেশ্যন প্ৰক্ৰিয়াটো সমাপন হৈ গ'ল গতিকে একেবাৰে সিম্পল প্ৰসেস আপোনালোকে এই ধৰণে ইউডেছ পৰ্টেলত গৈ আপোনালোকৰ বিদ্যালয়খনৰ যি স্কুল সাৰ্টিফিকেশ্যন প্ৰক্ৰিয়া এই ধৰণে আপোনালোকে সমাপন কৰক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' অনাগত সময়তো পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ